নমস্কাৰ সকলোকে মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে বহুত দিন ভিডিঅ' বনোৱা নাই। আপোনালোক চাগে সকলো ভালেই আছে। বৰ্তমান মোৰো ভালেই। নিজৰ ব্যস্ততাৰ বাবে কিছুমান ভিডিঅ' বহুত দিন বনোৱা নাই আৰু ভাবিলোঁ আজি বহুত দিনৰ পিছত যিহেতু আজি এটা বিশেষ দিন আমাৰ ঘৰখনৰ বাবে, সেইবাবে ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ। বিশেষ দিন মানেনো কি, আপোনালোকে জানে যে ভাদ মাহ চলি আছে। ভাদ মাহত আমাৰ গাঁৱৰে নামঘৰত, আমাৰ বুলিয়ে নহয় আচলতে চবৰে চাগে নামঘৰত ভাগৱত পাঠ হয় আৰু আজি আমাৰ গাঁৱৰ নামঘৰত আমাৰ ঘৰৰ শৰাই পৰিছে আৰু নামঘৰলৈ যাম। সেইবাবে ভাবিলোঁ আপোনালোককো আমাৰ গাঁৱৰ নামঘৰটো দেখাই দিওঁ আৰু সেয়াই আছিলে। তেনেহ'লে ব'লক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। নামঘৰ যাবলৈ মই ৰেডি হৈ ল'লোঁ। লগত যাব খুৰাহঁতৰ ঘৰৰ ভণ্টিহঁত আৰু এতিয়া আমি ওলাই যাওঁ। বেছি দূৰ নহয়, 5 মিনিটমান ল'ব যাওঁতে আৰু এনেকৈ আমি ওলাই আহিছোঁ। নামঘৰৰ সন্মুখত আহি আমি পাইছোঁহি আৰু এয়া আইতাসকলো আহিছে, আমিও আহি পাইছোঁহি। নামঘৰৰ গেটৰ সন্মুখত এটা সেৱা কৰি ভিতৰলৈ বুলি আমি সোমাই গ'লোঁ আৰু ভিতৰলৈ সোমাই গৈয়ে নামঘৰৰ দমকলতে ভৰি হাতকেইটা অলপ তিয়াই ল'লোঁ আৰু অলপ পানী ছিটিয়াই ল'লোঁ। আমি অলপ অহা দেৰি হ'ল। মাহঁত কেতিয়াবাই আহিলে, আমাৰ শৰাই দিলে যিহেতু কাম কৰিব লাগে কিবাকিবি অলপ, সেইটো কাৰণে অলপ সোনকালে মাহঁত গুচি আহিলে আৰু আমি এতিয়া আহিছোঁ। অকণমান দেৰি হ'ল আমাৰ অহাৰ। আমাকেইজনী আহি প্ৰথমেই নামঘৰত চাকি এগছি জ্বলাই ল'লোঁ। তাৰপিছত এটা সেৱা কৰি নামঘৰৰ এয়া হৈছে আমাৰ মণিকূট। ৰাতিপুৱাৰ সময়ৰ বাবে ইমান মানুহ অহা নাই। যিকেইঘৰ মানুহৰ আমাৰ আজি শৰাই পৰিছে সকলোবিলাক আহিছে সোনকালে কাম বন কৰিবলৈ বুলি, কিন্তু বাকী মানুহবিলাক এতিয়ালৈকে অহা নাই। 2-1 আহিছে আৰু ঘূৰ আকৌ এইফালে পিঠা তাৰপিছত এনেকৈ প্ৰথমে অহা আইতা কেইগৰাকীমানক তামোল দিলোঁ। মা, ভণ্টি আৰু সকলোৱে তামোল দিলে, যিকেইঘৰ মানুহে আমি শৰাই দিছোঁ। এয়া হৈছে খুৰীয়ে চাহৰ লগত যি খাবলৈ দিছে সকলোবিলাক আনি মানুহবিলাকক দি আছে। এয়া মোক দিছে। এয়া হৈছে চাহ খোৱা ঘৰ। চাহ খোৱা ঘৰত সকলোৱে মিলি চাহ খাই আছে। আৰু এইটো ছাইডত আছে চাহ বনোৱা ৰুমটো, ইয়াতে চাহ বনাই আছে। কিবা এটা কৈ দিয়ক। চাহ বনাই আছোঁ। ৰাইজ হৈছে বাৰু। চাহ কিহে দিছে? চাহ আৰু বুনিয়া ইডলি আছিলে, পৰঠা, ইডলি, খাস্তা, বুনিয়া ভুজিয়া, খাস্তা। মই গাখীৰ চাহ দি আছোঁ। শুকান ৰুটি উলিয়াইছিলোঁ, পকা মিঠৈ উলিয়াইছিলোঁ, জন্মাষ্টমী উলিয়াইছিলোঁ। সেয়াই আৰু খাইছে? আপুনি বহুত পিছতীয়া অকলীয়া হ'ল। এয়া ককা, কি কৰি আছে আপুনি? মই প্ৰসাদ ধুই আনি আছোঁ। মুখতে যি গলানো পৰিলা মন কাম। এইবোৰ পৃথিৱীত ৰামলৈকে কৈছে আৰু, কিন্তু তেওঁলোক গ'লগৈ, কিন্তু মনৰ কামনা পূৰ্ণ নহ'ল আৰু। হিৰণ্যকশিপু পবিত্ৰ সম্বৰ নৰক, ৰাৱণ নমচে শুম্ভ নিশুম্ভ তাৰক, যাহাৰ আগত ইন্দ্ৰ পতংগ পৰায়, কালৰ হাতত দেখা কবে ভৈল চাই। মেমদাই ক'লে গ'ল খাবলৈ কৈছিলে নহয়।
আপুনি মোকে কিবা প্ৰেজেণ্ট এটা দিব পৰা নাই অঁ ভণ্টি কথা কথা কয় সেইসকলৰ ওচৰত চাবলৈ কৈছে আৰু একান্ত মনেৰে শুনিবলৈ কৈছে তেতিয়াহে ভগৱন্তৰ সন্তুষ্ট হ'ব আৰু ভগৱন্তই সংকল্প কৰিব এই হ'ল পৰমাৰ্থৰ তত্ত্ব অৰ্থাৎ সন্তৰ সংগ সন্তৰ সংগতে সন্তৰ সংগ দেই এইটো সন্তৰ সংগৰ কথা ক'লে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য তিনি জাতি নগনি হৰি ভকতি কাণ পাতি ব্ৰাহ্মণ ক্ষত্ৰিয় হৰিভক্তি ক্ষুদ্ৰ বয়নে কৈবতয়াদি কৰি অন্তৰ্জ পৰ্যন্ত ভজি বেক মহাহৰি ক্ষুদ্ৰসকলে ভজিব কৈবত্ৰকে আদি কৰি অন্তজ জাতিসকল তাৰমানে যিবিলাক জনজাতি আমাৰ সেইবিলাক মানে সেইবিলাকো ভজিব পৰ্যন্ত ভজি বেক মহাহৰি সেইসকলেহে ভজিব অপ্ৰয়াসে লভিব ঈশ্বৰ মহাজ্ঞান এতেকে কলিত পুত্ৰ কৈবত প্ৰধান যেখনে হাতী হয় তুলি মলমতি জ্ঞানত তপতয়াতি ভয় হয়ৰতি দূৰ হয় কাম ক্ৰোধ লোভমোহয় তেখনে জানিবা ভৈল সত্যৰয়োদয় ভাল কথা এটা কৈছে দেই যেখনে সাত্বিক হয় বুদ্ধিৰ মলমতি জ্ঞানত তপত আদি ক্ষয় ৰতি যেখনে সাত্বিক হয় বুদ্ধিৰ মলমতি যেতিয়ালৈকে তেওঁ মানে মন পবিত্ৰ হ'ব আৰু পবিত্ৰ বস্তু খাব বুদ্ধি মলমতি তেতিয়া মনবিলাক মনৰ পৰা আঁতৰি যাব জ্ঞানত তপত আদি ক্ষয় ৰতি আৰু জ্ঞানত তেওঁ মন হ'ব জ্ঞানত মন মানে জ্ঞান হ'ল গুৰুৱে জ্ঞান গুৰু বাক্য ৰক্ষা কৰিব তেতিয়াই মানে সৎজ্ঞান পাব আৰু সত্যবুদ্ধি যেতিয়া আহিব সাত্বিকভাৱে সেই কৰিলে সাত্বিকবিলাক এৰিব তাৰমানে নিজে নিজে ভাবি ঈশ্বৰে যিটো খায় সেইটোকে দিব তাৰমানে কৃষ্ণক নিদিয়াকৈ যদি অন্ন প্ৰসাদ আদি অন্ন ভোজন কৰা হয় সেইটো নিষ্ঠা ভোজন হয় এই কথাষাৰ সৰণতে কৈছে নাই কৈছে সেই তেনেকুৱা তাৰমানে ভগৱানক যিটো দিব লাগে সেইটো দিব সাত্বিক আহাৰ হ'ব আৰু মনৰ মনবিলাক আঁতৰি যাব বেয়াটো নাথাকে আৰু তেওঁ জ্ঞানত তপত আদি ক্ষয় ৰতি সালাম আলাইকুম প্ৰথমে মানুহ নাছিলে যদিও পিছত মানে যথেষ্টখিনিয়ে মানুহ হ'ল
নাম সামৰাৰ পিছত প্ৰসাদ খাই সকলোৱে ঘৰলৈ আহিলোঁ আৰু এনেকৈয়ে আজিৰ দিনটো পাৰ হ'ল। আপোনালোককো দেখালোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানেই আছিলে আৰু সকলো ভালে থাকক আৰু যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই আৰু ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ' সোনকালে পাবৰ বাবে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই।